নমস্কাৰ আপোনালোক সকলোকে মই মোৰ ইউটিউব চেনেল নলিনীকান্ত ডেকালৈ স্বাগতম জনাইছো। ছাৰবিদেউসকল, অসম চৰকাৰৰ কৰ্মচাৰীসকলৰ কাৰণে দৰমহা বৃদ্ধিৰ এটি বিশেষ খবৰ মুখ্যমন্ত্ৰী মহোদয়ে ঘোষণা কৰিছে। আজি ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক সেই কথাখিনি ক'বৰ কাৰণে চেষ্টা কৰিম। কোনজন কৰ্মচাৰী কিমান টকা বৃদ্ধি হ'ব সেই কথাটো আপোনালোকক কৈ দিবৰ কাৰণে চেষ্টা কৰিম। ছাৰবিদেউসকল, ইতিমধ্যে আমি জানো ডিএ অৰ্থাৎ মৰগীয়া বানচ অৰ্থাৎ ডিয়াৰনেছ এলাউন্স আমি 55% পাই থাকিবৰ কাৰণে সক্ষম হৈছো। আৰু অসম চৰকাৰৰ কেবিনেটে নতুনকৈ ঘোষণা কৰিছে যে যোৱা জুলাই মাহৰ 1 তাৰিখৰ পৰা কাৰ্যকৰী হোৱাকৈ অসম চৰকাৰৰ কৰ্মচাৰীসকলে 58% ডিএ পাবৰ কাৰণে সক্ষম হ'ব। অৰ্থাৎ বৰ্তমান যেহেতু 55% ডিএ পাই থকা গৈছে, 58% ডিএ পালে 3% ডিএ বৃদ্ধিৰ কথা ঘোষণা কৰিছে। ইতিমধ্যে আজিৰ পৰা কিছুদিন আগতে কেন্দ্ৰীয় চৰকাৰে ডিএ বৃদ্ধিৰ কথা ঘোষণা কৰিছিল। আৰু আমি সকলোৱে জানো কেন্দ্ৰীয় চৰকাৰে ডিএ বৃদ্ধিৰ কথা ঘোষণা কৰাৰ লগে লগে আমাৰ কি হয়, ৰাজ্যিক চৰকাৰেও ডিএ বৃদ্ধিৰ কথা ঘোষণা কৰে। গতিকে সেই ধাৰাটো অব্যাহত ৰাখি মুখ্যমন্ত্ৰী মহোদয়ে এই কথাটো ঘোষণা কৰিলে, কেবিনেটত সিদ্ধান্ত গ্ৰহণ কৰিছে যে কি জুলাই মাহৰ 1 তাৰিখৰ পৰা কাৰ্যকৰী হোৱাকৈ ৰাজ্যিক চৰকাৰৰ অধীনৰ কৰ্মচাৰীসকলে 58% ডিএ পাবৰ কাৰণে সক্ষম হ'ব। এতিয়া আপোনালোকৰ 3% ডিএ বাঢ়িলে কিমান টকা বাঢ়িব, এইটো কেলকুলেশ্যন কেনেকুৱা ধৰণে কৰিব? এইটো কেলকুলেশ্যন কৰিবৰ কাৰণে আপোনালোকে আপোনালোকৰ বেচিক পেটো জানিব লাগিব। আৰু বেচিক পে জনাৰ পিছত আপুনি বেচিক পেৰ ওপৰত ভিত্তি কৰি কি কৰিব লাগিব, 3% ডিএ উলিয়াই ল'ব লাগিব। আপোনালোকে নিজাববীয়াকৈ বেচিক পেটো নিশ্চয় জানে, তাৰ পৰা 3% কেলকুলেশ্যন কৰিলে যিমান হ'ব সেইটো আপোনালোকে চাই লওক। আৰু গোটেই চেলাৰী ষ্ট্ৰাকচাৰটো চাই লওক, চাই লৈ আপোনালোকে কেলকুলেশ্যন কৰি নিজৰ কিমান টকা বাঢ়িব সেইটোৰ ওপৰত গম পাবৰ কাৰণে চেষ্টা কৰক। ছাৰবিদেউসকল, নলিনীকান্ত ডেকা নামৰ ইউটিউব চেনেলটো হৈছে এটি শিক্ষামূলক ইউটিউব চেনেল। এই চেনেলটোৰ জৰিয়তে আমি শিক্ষক, ছাত্ৰ ছাত্ৰী, অভিভাৱক আৰু বিদ্যালয়ৰ কাৰণে উপযোগী কিছু ভিডিঅ' প্ৰস্তুত কৰিবৰ কাৰণে চেষ্টা কৰোঁ। আপুনি যদি আজি পোনপ্ৰথমবাৰৰ কাৰণে এই চেনেলটো চাইছে, অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু অল নটিফিকেশ্যন প্ৰেছ কৰি থ'ব।